নমস্কাৰ সকলো ৰাইজ, আপোনালোকৰ কেনে আছে? আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত আমি ভালেই আছোঁ। 4 নম্বৰ শ্যামপুৰৰ 8 নম্বৰ অৰ্ডৰ বাদশাহ আলী মনোনীত প্ৰাৰ্থী আজি আমাৰ 8 নম্বৰ অৰ্ডৰত কেম্পেইনত ওলাইছে। ৰাইজৰ মাজত যাই কিনে তাৰ দুখ বেদনা ৰাইজক কৃতজ্ঞ কৰাৰ কাৰণত ওলাই আহিছে। ৰাইজৰ মাজত যাব যে এতিয়া আমি গাড়ীত পোনে যিটো কি আছে আমাৰ ইলেকশ্যনৰ যিটো বাদশাহ আলী আছে আমি তাৰ ওচৰত যাই আছোঁ। আপোনালোকে আহক। এইটো আমাৰ কেণ্ডিডেট, তাৰ নাম বাদশাহ আলী, তাৰ ঘৰ 4 নম্বৰ শ্যামপুৰ 8 নম্বৰ অৰ্ডৰ নিৰ্দলীয় মেম্বৰৰ প্ৰাৰ্থী। সকলো 8 নম্বৰ অৰ্ডৰ যিমান ৰাইজ দাদা ভাই বন্ধুসকল আছে সকলোক অনুৰোধ কৰি মই আব্দুল হামিদ আপোনালোকক অনুৰোধ কৰি আছোঁ যে 8 নম্বৰ অৰ্ডৰ আজি বাদশাহ আলী কেম্পেইনত ওলাইছে। সকলো লগত থাকি সহযোগিতা আগবঢ়াব আৰু মৰম চেনেহ দি কিনে এই 7 তাৰিখত যিটো আমাৰ মনোনীত আমাৰ বাদশাহ আলীৰ যিটো ভোটৰ হেৰি হ'ব 7 তাৰিখৰ পিছত মই ভাবোঁ 8 নম্বৰ অৰ্ডৰ যিমান দাদা ভাই বন্ধুসকল আছে সকলো বাদশাক ভোট দি জয়যুক্ত কৰি হাসি মুখেৰে ঘৰত আনিব বুলি আমি আশা ৰাখিলোঁ। পোনে কেণ্ডিডেটক দেখাই দিয়ক আৰু লগত কিমান আমাৰ আজি কেম্পেইনত যিমান সদস্য আছে আপোনালোকে অলপ কেমেৰা পাৰ্চন দেখাই দিয়ক।